বঙালমৰা একাডেমীত গণৰাজ্য দিৱস আৰু প্ৰতিষ্ঠা দিৱস উদযাপন। লখিমপুৰৰ বঙালমৰা অঞ্চলৰ এখন আগশাৰী ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান বঙালমৰা একাডেমী দিনজোৰা কাৰ্যসূচীৰে আজি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপন কৰা হয়। ইয়াৰ উপৰিও বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সামৰণি পৰে। বিভিন্ন খেলা-ধূলা, নাচ-গান আৰু সাহিত্য প্ৰতিযোগিতাৰ মাজেৰে ক্ৰীড়া সপ্তাহৰ সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাৰ্চ-পাষ্ট আৰু বিশাল সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ত এক বিশেষ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। সভাত কেইবাজনো শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজসেৱক, বঙালমৰা একাডেমীৰ প্ৰতিষ্ঠাকালৰ পৰা জড়িত সন্মানীয় ব্যক্তিসকলক বঙালমৰা একাডেমীৰ ফালৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়। একাডেমীৰ অধ্যক্ষ মহম্মদ আলী ছাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিষ্ঠা কালৰে পৰা বঙালমৰা একাডেমীৰ উপদেষ্টা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত জিলা মীন উন্নয়ন বিষয়া আতাউৰ ৰহমানক সম্বৰ্ধনা জনোৱা হয়। লগতে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক হেমচন্দ্ৰ গোস্বামী ছাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল ছাত্তাৰ ছাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন বৰা ছাৰ, লালুক মহাবিদ্যালয় সহ অধ্যাপক আব্দুল বাটেল ছাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন শইকীয়া, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দুলাল পূজাৰী ছাৰ, অধিবক্তা চাইফুল ইছলাম, আহমেদপুৰ এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী চাহিৰা বেগম, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্বাহ জালাল হুছেইন, দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আইনুল হক চৌধুৰী, অৱসৰপ্ৰাপ্ত বিষয়া উপেন পেগু, ফতেহপুৰ হাইস্কুলৰ শিক্ষক জিয়াবুৰ ৰহমান, শিক্ষক নজৰুল ইছলাম আৰু হবিবুৰ ৰহমানক। এই সাংস্কৃতিক শোভাযাত্ৰাত আপোনাৰ কি অনুভৱ? বহুত ভাল লাগিছে। আজি আমাৰ বঙালমৰা একাডেমীৰ দশম বাৰ্ষিক স্কুল উইক। গতিকে আমি এই স্কুল উইকত বিভিন্ন ধৰণৰ কলা কৃষ্টি, খেল ধেমালি, সাহিত্য ইত্যাদি প্ৰতিযোগিতা পাতিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে আৰু আজি আমাৰ তৃতীয় দিন। আজি আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। ওচৰলৈ আহিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আপোনালোকে সমাজলৈ কি বাৰ্তা দিব বিচাৰিছে? আমি ভাতৃত্ববোধ একতাই আমাৰ মূল টাৰ্গেট, যাতে সমাজত শান্তি প্ৰতিষ্ঠা হয়। আমি সাংস্কৃতিক শোভাযাত্ৰাৰ বিৰুদ্ধে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এণ্টাৰটেইনমেণ্টটো আহে, সেইটো আমি ক'ব বিচাৰিছোঁ। আপোনালোকে কোনটো ক্ষেত্ৰত পদক্ষেপ লৈছে? আমি নিচাযুক্ত দ্ৰব্য যাতে ব্যৱহাৰ নহয় তাৰ ওপৰতে পদক্ষেপ লৈছোঁ আৰু যাতে সমাজত বিভিন্ন শান্তিৰ বাৰ্তা বজাই অহা হয়, সেইটো পদক্ষেপ লৈছোঁ।